ফুৰাত নদীৰ তলৰ পৰা ওলাইছে সোণৰ পাহাৰ ফুৰাত নদীৰ পানী নাইকিয়া হ'বলৈ ধৰিছে বিশ্বনবী ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বাণী প্ৰমাণিত হ'বলৈ গৈ আছে বিশ্বনবী ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ 1400 বছৰ পূৰ্বৰ বাণী মতে কিয়ামতৰ আগত শুকাই যাব ফুৰাত নদী আৰু তাৰ পৰা সোণৰ পাহাৰ সৃষ্টি হ'ব ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উপদেশ দিছে যিসকল লোক জীয়াই থাকিব তেওঁলোকে যাতে উক্ত সোণৰ পাহাৰৰ পৰা কোনো সোণৰ অংশ গ্ৰহণ নকৰে কিন্তু ফুৰাত নদীৰ পানী শুকাই যোৱাৰ কাৰণ কি উল্লেখ্য যে ফুৰাত উৎপত্তিস্থল তুৰস্কৰ পৰা সিৰিয়াৰ মাজেৰে ইৰাকৰ দজলা নদীত গৈ শেষ হৈছে আৰু এই নদীৰ 90% পানীৰ উৎস হ'ল তুৰস্কৰ দুটা নদী এই নদীৰ ওপৰত তিনিখন দেশে মিলি 12টাকৈ বান্ধ নিৰ্মাণ কৰিছে যাৰ ফলত নদী শুকাই যাবলৈ ধৰিছে ইপিনে বহুতো সোণ পোৱা গৈছে ফুৰাত নদীত ৰিভাৰ বিশেষজ্ঞসকলে কয় যে বিশ্বনবী ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বাণী প্ৰমাণিত হ'বলৈ গৈ আছে পৃথিৱী ধ্বংস হ'বলৈ আৰু বেছি দিন নাই